অনাগত ২৬ৰ যিটো নিৰ্বাচনৰ সময়ত ৰাইজৰ হাতত এটা হাতিয়াৰ, ডাঙৰ হাতিয়াৰ ৰাইজৰ হাতত আছে। বিজেপিৰ হাতত পুলিচ আৰু বুলডোজাৰ আছে, অসমৰ ৰাইজৰ হাতত ভোটাধিকাৰ আছে। এইখন চৰকাৰ প্ৰথম গৰু চোৰ, মাটি চোৰ, কয়লা চোৰ, ছাবচিডি মন্ত্ৰী ঘৈণীয়েকে ছাবচিডি চোৰ, ভোট চোৰ, এদেও দুদেও লুটা নিয়াৰ চেও। বিজেপি চৰকাৰখনে তেওঁলোকে অসমীয়া বিৰোধী, অসমৰ জনগোষ্ঠীৰ বিৰোধী তেওঁলোকে কামবিলাক কৰি আছে। ৫৪,০০০ বিঘা মাটি আমাৰ ভূমিপুত্ৰ জনগোষ্ঠীয় লোকসকলৰ পৰা পানী দৰত নি আদানী আম্বানীক হস্তগত কৰিছে। সকলোকে ৰাজনৈতিক সামাজিকভাৱে সষ্টম হৈ হিমন্ত বিশ্ব শৰ্মাৰ এই আদানী আম্বানীৰ জালত যাতে কোনেও ভৰি নিদিয়ে তাৰ কাৰণে সষ্টম হৈ থাকিবৰ কাৰণে আহ্বান জনাইছোঁ। এইখন চৰকাৰ, মই অসমৰ ৰাইজক এটা কথা সষ্টম হ'বলৈ কৈছোঁ যে এইখন চৰকাৰ প্ৰথম গৰু চোৰ, মাটি চোৰ, কয়লা চোৰ, ছাবচিডি মন্ত্ৰী ঘৈণীয়েকে ছাবচিডি চোৰ, ভোট চোৰ আৰু এতিয়া সমান্তৰালভাৱে এওঁলোকে ট্ৰাইবেল বেল্ট, ব্লক আৰু 6 চিডিউলত তেওঁলোকে আকৌ পুনৰ মাটি চুৰ কৰাৰ যি ষড়যন্ত্ৰত লিপ্ত হৈছে তাক আজি সংবাদমেলত আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মতে আজি এইটো আমি ধিক্কাৰ দিছোঁ। 1 2 নম্বৰ কথাটো হৈছে এদেও দুদেও লুটা নিয়াৰ চেও। বিজেপি চৰকাৰখনে তেওঁলোকে অসমীয়া বিৰোধী, অসমৰ জনগোষ্ঠীৰ বিৰোধী তেওঁলোকে কামবিলাক কৰি আছে। এফালে বুলডোজাৰ লগাই এওঁলোকে মিয়া খেদিছোঁ বুলি কৈ পেলাই এওঁলোকে মানুহৰ ওচৰত এটা লোক চকুত দেখুৱাব বিচাৰিছে যে এওঁলোকে বাংলাদেশীক বুলডোজাৰ লগাইছে, আৰু তাৰ পৰিৱৰ্তে প্ৰায় ৫৪,০০০ বিঘা মাটি আমাৰ ভূমিপুত্ৰ জনগোষ্ঠীয় লোকসকলৰ পৰা পানী দৰত নি আদানী আম্বানীক হস্তগত কৰিছে। মই অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে আজি জনাব বিচাৰিছোঁ, এওঁলোকে কেইদিনমানৰ আগত মন্দিৰ আৰু নামঘৰত পইচা দিছিলে আৰু এতিয়া মন্দিৰ আৰু নামঘৰৰ মাটিৰো পইচা তেওঁলোকে আদায় কৰিবৰ কাৰণে সেই মাটিৰো তেওঁলোকে পইচা বিচৰা আৰম্ভ কৰিছে। কেৱল যে এওঁলোকে জনগোষ্ঠীয় লোকসকলকে আঘাত দিছে এনেকুৱা নহয়, দেৱোত্তৰৰ যিবিলাক মাটি আছে এই মাটিৰো আজি প্ৰায় 2 বছৰ খাজানা লোৱা বন্ধ কৰি সেইবিলাকো চিলিঙত নি সেই ভাল মাটিবিলাকো এওঁলোকে হস্তগত কৰিবৰ কাৰণে এওঁলোকে এটা ষড়যন্ত্ৰত লিপ্ত হৈছে। বিজেপি আৰু